আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ আমাৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা। শ্ৰোতাসকলে যোৱা দুটি খণ্ডত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সুৰীয়া জীৱনৰ কথা শুনি আছে আৰু বিভিন্ন মাধ্যম যোগে শ্ৰোতাসকলে আমাক এই কথা জনাইছে যে তেখেতৰ সুৰীয়া জীৱন স্বামীয়ে কিদৰে সমৃদ্ধ কৰিছিল, লগতে এতিয়াও তেওঁৰ কন্যা সন্তান দুগৰাকী ইমান সুন্দৰকৈ তেখেতৰ স্বামীৰ অপূৰ্ব সৃষ্টি ইমান সুন্দৰকৈ শুনাইছে। সকলো শ্ৰোতাই ভাল পাইছে আৰু আমালৈ সেই বিষয়ে বিভিন্ন বাৰ্তা আহিছে আৰু বিশেষকৈ শ্ৰোতাসকলে ভাল পাইছে যে আকাশবাণীক তেখেতে মন্দিৰৰ সৈতে তুলনা কৰিছে আৰু লগতে শ্ৰোতাসকলক উদ্দেশ্যি তেওঁ যিখিনি কথা কৈছে যোৱা খণ্ডকেইটিত সকলো আপ্লুত হৈছে। মরম জানি জরি নিজরি ও
মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো বৰচি ফুঙৰে মা বৰচি ফুঙৰে মা গৰখীয়া বাহিৰ মিঠা ফুহুৰিয়ে গৰখীয়া বাহিৰ মিঠা ফুহুৰিয়ে কপালে দি চাঙৰ ঘাট আয়ো মোৰ ভয়ায় আজান ফকিৰে যি জিকিৰ শুনালে আজান ফকিৰে যি জিকিৰ শুনালে দেহ বিচাৰ শুনিলো তাত দেহ বিচাৰ শুনিলো তাত মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো মিচিঙৰ চাঙতে বিহু ঢোল শুনিলো বৰচি ফুঙৰে মাত বাইদেউ পুনৰবাৰ আজি আপোনাৰ সৈতে কথা পাতিবলৈ টেলিফোন যোগে আমি সংযুক্ত হৈছো আমাৰ অনুষ্ঠানটিলৈ আপোনাক আদৰিছো বহুত ধন্যবাদ ইন্দ্ৰজিৎ তোমাৰ যোগেদি সকলো মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ শ্ৰোতাক মই দুআষাৰ কথা পাতিবলৈ লগ পাইছোঁ বৰ কাষতে পোৱা যেন লাগিছে আৰু বহু দিনৰ মূৰত আকৌ বহুত ভাল লাগিছে মনটো আৰু বহুত দিন গীত গাই থাকিম মই এয়াই প্ৰতিশ্ৰুতি দিছোঁ আজি শ্ৰোতাসকল আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰ বহুত শ্ৰদ্ধা আৰু মৰম জনাইছোঁ আপোনালোকক মই বহুত ভাল পাওঁ আৰু আপোনালোকৰ আশীৰ্বাদখিনি মই মৰমখিনি হিয়া ভৰি লৈছোঁ আৰু মই বহুত ধনী মৰমৰ ধনী মই মনৰ ধনী মই বহুত ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি থাকি আৰু যোৱা খণ্ডটিত আমি যিহেতু আপোনাৰ স্বামী বিশিষ্ট সংগীতজ্ঞ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ বিষয়ে বহুতো নজনা কথা আমি গম পাইছোঁ কিন্তু আৰু হয়তো এনেকুৱা কথা থাকিব যি কথা আপুনি আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিব আমাক জনাব বিচাৰিব তেনে এটি প্ৰসংগৰে যদি আজিৰ খণ্ডটি আৰম্ভ হয় ভাল লাগিব হয় ইন্দ্ৰজিৎ আচলতে এনেকুৱা কথা বহুতেই থাকে মানুহৰ আৰু ঠিক তেনেদৰে এওঁৰ কথা কিছুমানো আছে এনেকুৱা কথা কাৰণ এওঁৰ কণ্ঠ ইমান সুন্দৰ আছিল যাক উদাক্ত কণ্ঠ বুলি কয় আৰু অন্তৰৰ পৰা গীত গোৱা বুলি কয় তেনেধৰণে এওঁ গীত গাইছিল তুমি বা শ্ৰোতাসকলে কোনে কোনে কিমানখিনি জানে মই নাজানো হয়তো ক'ৰবাত কোনোবাই জানিবও পাৰে এওঁক হয়তো লগ পোৱা মানুহে কিন্তু এওঁ বৰ সুন্দৰ গীত গাইছিলে আৰু মই বিয়াৰ আগতেও এওঁ গীত গাইছে গীত পৰিৱেশন কৰিছে বিভিন্ন মঞ্চত আৰু মই বিয়া হৈ অহাৰ পিছতো এওঁৰ লগত যেতিয়া মই গীত পৰিৱেশন কৰিছোঁ এওঁ মোৰ লগত হাৰমনিয়ামখন লৈছিলে বজাইছিলে আৰু লগতে এওঁ গীত পৰিৱেশন কৰিছিল তাৰ বাবে আমি কিছু গীত ডুৱেট দ্বৈত সংগীতৰ উপযোগী হিচাপে আমি তৈয়াৰী কৰি তেনেকৈ পৰিৱেশন কৰিছিলোঁ পিছত কেতিয়াবা গাব নোখোজে যে মই নাগাওঁ আজি কিন্তু তেতিয়া মই কি কৰোঁ সেই গীতটি এওঁৰ যিখিনি গাব লগা অংশ তাৰ আগতে যেতিয়া মাজত সংগীত বাজি থাকে বা ইণ্টাৰলিউড বাজি থাকে তেতিয়া মই কিন্তু সেইখিনিৰ পৰা অকণমান আঁতৰি দিওঁ মাইকৰ পৰা এওঁক কৈ দিওঁ যে মই নাগাওঁ কিন্তু তুমি ধৰিবা তেতিয়া এওঁ গাবলৈ বাধ্য হৈছিল আৰু ৰাইজে খুব ভাল পাইছিলে ঠিক তেনেদৰে এনেকুৱা কিছুমান উপহাৰৰ মানে স্থিৰ লয় মানুহৰ জীৱনত উপহাৰ কিছুমান ৰৈ যায় ঠিক তেনেকৈ মোৰ বাবে এনেকৈ ৰৈ গৈছে এওঁৰ উপহাৰ কিয়নো তাৰ বাবেও আকৌ মই আকাশবাণী গুৱাহাটীক ধন্যবাদ দিব লাগিব আৰু বহুত কৃতজ্ঞতা যাচিব লাগিব কিয়নো মই গীত পৰিৱেশন কৰি থকা কালত সেই সময়ত আমি শিল্পীসকলে বহুত জেগাত বেলেগ বেলেগ ৰেডিঅ' ষ্টেচনত গীত গাবৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছিল বা আমাক পঠাইছিল ঠিক সেই সূত্ৰে এটি প্ৰগ্ৰাম মই কৰিব লগা হৈছিল মণিপুৰ ৰেডিঅ' ষ্টেচনত অলপ কওকচোন সেই বিষয়ে মণিপুৰ আমি দুয়ো গৈছিলোঁ আৰু তাতে আমি খুব ভাল ভাল সংগীতজ্ঞসকলক লগ পাইছিলোঁ মোৰ মনত আছে এজন আছিলে W চেমচাং বুলি তেওঁ খুব সুন্দৰ মানে সংগীত ব্যৱস্থাপনা কৰে আৰু ৰেডিঅ' ষ্টেচনত তেনেকৈ ইমান মানে মোৰ কি ক'ম মই সেইকাৰণে বৰ ধন্য বুইছা ভগৱানে বহুত আশীৰ্বাদ দিছে আমাৰ সকলোৰে পৰিচিত আৰু তোমালোকেও হয়তো জানা শ্ৰীযুত এন পাহাৰী সিং মণিপুৰৰ বিখ্যাত সংগীতজ্ঞ গায়ক তেখেতৰ গীত মই আগতে গীতিমালিকাত শুনিছিলোঁ এতিয়াও প্ৰচাৰ হয় উদাত্ত কণ্ঠ সুন্দৰ গীত পৰিৱেশন কৰে
হয় আৰু সেই তেখেতৰে ৰচনা কৰা গীত আৰু সুৰ মই মণিপুৰ ৰেডিঅ' ষ্টেচনত মই পৰিৱেশন কৰিছিলোঁ হয় আৰু শিকাই দিছিল মোক সুৰ সুন্দৰ গীতো সুন্দৰ সেইটো এটি গীত সেইটো এটা উপহাৰ মোৰ বাবে তাৰপিছত আৰু এটা ডাঙৰ উপহাৰ কি তাতে আমি চিনাকি হৈ খুব ভাল লগা কাৰণে তাত কেইটামান গীত বাণীবদ্ধ কৰিছিলোঁ এওঁৰ মানে অকলে গোৱা গীতো আছিল আৰু এওঁ মোৰ কাৰণে লিখি আমি দুইটাই গাব পৰাকৈ লিখি পেলাই এটা গীত সৃষ্টি কৰি তাতে সুৰ সংযোগ কৰি পেলাই আমি ৰেকৰ্ডিং কৰিছিলোঁ সেই গীতটো মোৰ খুব ভাল লাগে সেইটো গীত আচলতে তাত আছে যাওঁ বুলি নকবা দেই ৰাতি আছে বহু বাকী আৰু মই কৈছিলোঁ এতিয়া যাওঁ নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি এই গীতটি এওঁ মোক কৈছিল যাওঁ বুলি নকবা দেই কিন্তু বৰ দুখৰ কথা এওঁৱে আগতে গুচি গ'ল গতিকে গীতটোতো এটা আছে বহুত মানে গভীৰ ভাষা আৰু সুন্দৰকে সৃষ্টি হৈছিল সুৰেৰে আৰু সংগীতেৰে এই গীতটিৰ কথা যদি আপুনি এতিয়াও ভাবে হয়তো আপুনিও আবেগিক হৈ উঠে বহুত আবেগিক হৈ যাওঁ আৰু বহুত কথাতে মই বহুতেই আবেগিক হওঁ কিন্তু ক'ৰ পৰা মনৰ জোৰ পাওঁ মই নাজানো এওঁৱে দিয়ে নেকি মনৰ জোৰ চাগে সেইকাৰণে মই বিশ্বাস নকৰোঁ কোনোবা নোহোৱা হ'লেই যে নোহোৱা হৈ যায় এনেকুৱা কেতিয়াও নহয় তেওঁক যদি তুমি শ্ৰদ্ধাৰে অন্তৰত ৰাখা সকলো সময়তে যেতিয়া লাগে মনত আহে সকলো কথাৰ ভাগ দিব পৰা তেতিয়াহ'লে নিশ্চয় তেওঁ লগত থাকে আৰু শ্ৰদ্ধা আৰু মৰমে মানুহক সদায় লগত ৰাখে বাইদেউ আমাৰ সকলোৰে ভাল লাগিব যদি আপুনি এই গীতটি আজি অলপ গাই শুনায় নিশ্চয় মই অকণমান গাই শুনাইছোঁ যাওঁ বুলি নকবা দেই ৰাতি আছে বহু বাকী এতিয়া যাওঁ নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি যাওঁ বুলি নকবা দেই ৰাতি আছে বহু বাকী এতিয়া যাওঁ নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি যাওঁ বুলি নকবা দেই ৰাতি আছে বহু বাকী এতিয়া যাওঁ নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি ক্ষতি কিনো যায় যদি উজাগৰে এটি ৰাতি ভয় লাগে চাকি বকা মই সদা তুমি চাকি কথা চিয়ন বা দুয়ো একে লগে যোৱা কথা আছে দুখন হৃদয় দুটি ছায়া এটি হোৱা মোহনাতে মিলিবগৈ আমাৰ দুখন জীয়ন নদী নিশা
পথ সতীৰ্থ হৈ উৰে দিয় দুয়ো আমি তীৰ্থ পথ সতীৰ্থ হৈ উৰে দিয় দুয়ো আমি লিংদেহ একেলগে মৰণ চিতাৰ জুইত আমি লিংদেহ একেলগে মৰণ চিতাৰ জুইত আমি 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 আৰু যিটি গীতৰ কথা মই কৈছিলোঁ এন পাহাৰী সিঙৰ আমাৰ খুব শ্ৰদ্ধাৰ এজন সংগীতজ্ঞ হয় তেখেত আকাশবাণীৰ কেন্দ্ৰ সঞ্চালকো হৈছিল তেখেতে লিখা আৰু সুৰ কৰা গীত মই জীৱনত গাবলৈ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ সেই সময়ততো মই মানে মোৰ সিমানখিনি জ্ঞানেই নাছিল যে মই কাৰ গান গাইছোঁ কোনে লিখিছে কোনে শিকাইছে বা গাইছোঁ মই কিন্তু মই এটাই কথা জানিছিলোঁ যে মই গীতটো প্ৰাণ ভৰি ভাল পাইছিলোঁ কাৰণ গীতৰ কথাখিনি বৰ সুন্দৰ আছিলে মণিপুৰী ভাষাৰ গীত মই চেষ্টা কৰিছিলোঁ গাবলৈ আৰু সেই গীতটিয়ে কৈছে প্ৰথম পেৰাগ্ৰাফটোত কৈছে যে ছোৱালীজনীয়ে মানে ল'ৰাজনক তাই প্ৰেমিকজনক কৈছে তুমি আহা তুমি ক'ত আছা তুমি মোক ভাল পোৱাৰ কথা শুনো আহি কিমান দিন হৈ গ'ল তোমাক দেখা পোৱা নাই আৰু সেইকাৰণে তুমি আকৌ আহা মোৰ কাষলৈ আৰু মোক ভাল পোৱাৰ কথা শুনো আহি laklo pamuba nungshi na pau tamlola kumja kaya harakle mangja chenglung udawa laklo pamuba আৰু অন্তৰাটোত কৈছে বসন্ত কাল আহিছে বাগিচাত কিমান ধুনীয়া ফুল ফুলিছে আৰু ভুমুৰাই গুণগুণাইছে তুমিও আহা তেতিয়া আমাৰ মনৰ বাগিচাখন সম্পূৰ্ণ হ'ব তুমি ক'ত আছা তুমি আহা yening thalai ko liranda khoi mona gun gun ngang lakle le kai sumang thelunda shano ki khota shabina pa thabal jago sharakle laklo pamoba nungshi na pa tamlola kumja kaya harakle manja chenglung taba laklo pamoba খুবেই ৰোমান্টিক গীত এটি খুব ৰোমান্টিক গীত আৰু গীতটি বৰ মিঠা মই খুব ভাল পাওঁ গীতটি সেইকাৰণে মই আজি খুব হেঁপাহেৰে মই ভাল পাইছোঁ মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ শ্ৰোতাসকলৰ লগত এইখিনি ভগাবলৈ পাই হয় আমি আপোনাৰ সুৰীয়া জীৱনৰ কথা পাতি আছোঁ আমি জানো যে আপুনি ভূপেন হাজৰিকাৰ সৈতেও গীত গাইছে ভূপেন দাৰ সান্নিধ্য লাভ কৰিছিল সেই বিষয়ে যদি আজি অলপ কয় আমাৰ ভাল লাগিব হয় ভূপেন দাক লগ পোৱাৰ কথা বা ভূপেন দাৰ বিষয়ে মই বেলেগকৈ একো ক'বই নালাগে সেইখিনি সময় আছিল তোমাৰ 70s 70 দশকৰ আগৰখিনি 70 71 72 এনেকুৱা 72 মানত ভালকৈ লগ পাইছিলোঁ সেইখিনি সময়ত আচলতে ভূপেন দাক মই প্ৰথম লগ পোৱাৰ কথাটো মই কওঁ ভাল লাগিব শুনিলে যোৰহাটত যেতিয়া মই আছিলোঁ সেই সময়ত মই বেছ গীত গাওঁ যেনেকৈ আকাশবাণীয়ে মোক নাম কৰি দিলে বিউটি বৰুৱা হিচাপে মই কৈছিলোঁৱে আৰু সেই তেতিয়া মই গীত গাই ফুৰোঁ সকলোৱে জানে আৰু সেইমতে মই ভূপেন দাৰ গীতবোৰো সৰুকালৰ পৰা গাইছিলোঁ দেউতাহঁতে গাইছিল মই কৈছিলোঁ সেইকাৰণে এখন মঞ্চত ভূপেন দাৰ বাবে পতা এখন মঞ্চত মোক গীত গাবলৈ মাতিছিল যোৰহাটত আৰু তাতে মোক কৈ দিছিল যে মই জোনাকৰে ৰাতি এই গীতটি গাব লাগিব বুলি খুব ভাল লাগিছিল মনত বহুত আনন্দ লাগিছিল আৰু অলপ ভয়ো লাগিছিল ভূপেন দা আহিব
ভূপেনদাৰ গীত গাম কেনেকুৱা বা হয় আগৰে পৰা চাগে এটা হেঁপাহো আছিল তেখেতক এবাৰ লগ বহুত পোৱাৰ হেঁপাহ আছিল বহুত হেঁপাহ কাৰণ আমাৰ ঘৰত অনবৰত চৰ্চা হৈ আছিলে দেউতাৰ চৰ্চা হয় আমাৰ মানে আটাইকেইটা ল'ৰা ছোৱালীৰ মাজত দেউতাই কয় সকলোৱে যদি মহম্মদ ৰফিৰ গান ভাল পোৱা নে ডক্টৰ ভূপেন হাজৰিকাৰ গান ভাল পোৱা তোমালোকে কাৰ ফালে হ'বা এনেকে সোধে জানা তেতিয়া আমি কওঁ আমি মানে নকওঁতেই দেউতাই কয় যে মই কিন্তু ভূপেন হাজৰিকাৰ ফালে হ'ম এনেকে কয় মানে খুব আগ্ৰহ আৰু যিমান দিব পাৰি ভূপেনদাক মানে আগ্ৰহ সন্মান চব দিব পাৰিছিলোঁ ভাল লগা আছিল গতিকে সেইকাৰণে চাগে লগ পালোঁ পিছত আৰু সেই ফাংচনখনত গাওঁতে মই ভূপেনদাক লগ পালোঁ পিছত কথা পাতিলোঁ মোৰ গানটো ভূপেনদাই খুব ভাল পালে আৰু ক'লে সুধিলে মোক তুমি কি কৰিছা শিকি আছা নেকি কি কথা কি বাৰ্তা তেতিয়া মই ক'লোঁ তেখেতৰ চৰ্চা আমাৰ ঘৰত কিমান হয় আৰু কিমান সৰুৰে পৰা মই তেখেতৰ গীত গাইছিলোঁ মই দেউতাৰ কথা ক'লোঁ যে দেউতা এনেকৈ অনুষ্ঠানবিলাকত আহিব নোৱাৰে তেখেত হাৰ্ট পেচেণ্ট গতিকে ঘৰৰ পৰা মানে যিখিনি পাৰে আৰু ঘৰতে থাকি শুনে মই ভূপেনদাক ক'লোঁ যে আপোনাক যদি লগ পালেহেঁতেন দেউতাই খুব ভাল পালেহেঁতেন আপোনাক বহুত ভাল পায় তেতিয়া ভূপেনদাই মোক ঘপককৈ ক'লে যে মই যাম তোমাৰ ঘৰলৈ ক'ত তোমাৰ ঘৰ আৰু কোনোবা ওচৰত আছিলে তেতিয়া মোক তেওঁক ক'লে যে তুমি চিনি পোৱা যদি মোক লৈ যাবা ৰজনী দা আছিলে ৰজনী বৰদলৈ তেখেত অলপতে ঢুকাইছে অলপ দিন হ'ল আজি যোৰহাটৰ বিশেষ সংগীতজ্ঞ তেখেত আকৌ তেখেতসকলে সেই অনুষ্ঠানখন পাতিছিল তেখেতক ক'লে তুমি মোক লৈ যাবা বিউটি ঘৰলৈ এনেকৈ কৰি সেই অনুষ্ঠানৰ জৰিয়তে ভূপেনদা আমাৰ ঘৰলৈ আহিলে দেউতাৰ খুব ফূৰ্তি দেউতা মানে ভূপেনদা আহিছে গেটলৈ গৈ আমাৰ বাগিচাতে ফুলি থকা এপাহ ৰঙা গোলাপেৰে ভূপেনদাক আদৰণি জনাই ভিতৰলৈ আনিলে আৰু ভূপেনদা আৱেগিক হৈছে দেউতাক লগ পাই কিয় মই নাজানো দেউতাক আগত বহাই লৈ সেইদিনা ভূপেনদাই মোৰ লক্ষ্য স্থান যে তেজপুৰ এই গান লৈ 4টা গান ভূপেনদাই দেউতাক শুনাইছে আৰু দেউতা অভিভূত হৈ মোৰ জোকাৰি মেলি তাল চাল দি ভূপেনদাৰ লগত মজগুল একদম সেই দৃশ্য মোৰ এতিয়াও মনত আছে মানে আপোনাৰ জীৱনৰ এটি স্মৰণীয় মুহূৰ্ত সেয়া স্মৰণীয় মুহূৰ্ত তাৰপিছত দেউতাই গান শুনিলে মেলিলে আমি কথা বাৰ্তা পাতি হোৱাৰ পিছত ভূপেনদাই দেউতাক ক'লে আপোনাৰ ছোৱালী খুব গুণী তেওঁক আগবঢ়াই নিব আপুনি তেতিয়া দেউতাই ক'লে মই যিমান পাৰোঁ মই আগবঢ়াই নিছোঁ এতিয়া আপোনালোকে তাইক সহায় কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে সেইখিনি কথা হ'ল তাৰপিছৰ পৰা লাহে লাহে কেতিয়াবা ৰাণাদা জয়ন্ত হাজৰিকা আমাৰ ঘৰলৈ আহে যদিহে ভূপেনদাৰ সেইফালে যোৰহাটৰ ফালে ডিগবৈ এইফালে দলিয়াজান ডিব্ৰুগড় এনেকুৱা ফালে যদি ফাংচন থাকে তেতিয়া ভূপেনদাই মোক লগত লৈ গৈছিল প্ৰগ্ৰাম কৰিবৰ কাৰণে গতিকে এনেকৈ ভূপেনাৰ সান্নিধ্যত মই ভালকৈ আছিলোঁ আৰু তেতিয়া ইমান ভবা নাছিলোঁ মই খুব ভাল পাওঁ ভাল মানুহ খুব ভাল ইমান ডাঙৰ গায়ক হিচাপে যিখিনি সন্মান কৰোঁ অন্তৰত স্থান আছিলে তেতিয়া ভবা নাছিলোঁ পিছত কি হ'ব কি নাই তাৰপিছত এনেকৈ থাকোঁতেই ভূপেনদাই এবাৰ খবৰ দিলে যে গুৱাহাটীলৈ যাব লাগে এইবাৰ HMV ৰেকৰ্ডিং গুৱাহাটীতে হ'ব অডিশ্যন হ'ব এবাৰ আহিলে ভাল হ'ব তেতিয়া মোৰ দাদাক লগত লৈ পেলাই মই গুৱাহাটীলৈ গ'লোঁ সেই HMV পাণবজাৰ গুৱাহাটী আমাৰ আগতে তাতেই হৈছিল ৰেকৰ্ডিং পাণবজাৰ ষ্টুডিঅ' এটা আছিলে তাতে গৈ অডিশ্যন দিওঁতে মই তোমালে মনত পৰে এই গীতটি গাইছিলোঁ সেইটো মুহূৰ্তত একো ঠিক হোৱা নাছিলে তাৰপিছত ভূপেনদাই মই যেতিয়া অডিশ্যন মোৰ ভাল হ'ল আৰু মই পাছ কৰিলোঁ তেতিয়া ভূপেনদাই ক'লে নাহৰ ফুলে নুফুৱাই তগৰ ফুলে ফুৱাব এই গীতটি মানে এটা ডুৱেট মানে ভূপেনদাই কৰিবই আৰু এটা চ'ল' মই গাম এনেকুৱাকৈ ঠিক হ'ল তাৰপিছত নাজানো ভূপেনদাৰ তোমালে মনত পৰে গীতটো ইমান ভাল লাগিলে ভূপেনদাই আদৰিলে ক'লে যে মই এইটো গান গাম
স্বপ্নই দুচকুৰ জাল তৰে স্বপ্নই দুচকুৰ জাল তৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে গন্ধ উতলা মৃদু মৃদু মলয়াই কাৰ চুলিৰ সুবাস আনে কঢ়িয়াই দূৰে দূৰে পাপিয়াই ফুৰে ফুৰে কিনো গাই ব্যথাৰে নিশাটিৰ আজি ঘুমতি হৰে স্নেহে মোৰ হৃদয় ভৰে তোমালৈ মনত পৰে প্ৰেৰণাই তোমাৰ গীতটি যাচিলে মোৰ সেই গীতি পৃথিৱীয়ে গালে আবেগত মোৰ চকুলো সৰে আবেগত মোৰ চকুলো সৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে ফাগুনৰ বুকু ভৰে মধু সৌৰভে তাৰা কাকুল কৰে পুৱাৰ গৌৰৱে পুৱাৰ বেদনা কাৰোবাক কন্দুৱাই মিলনৰ আৰু এটা গীত লিখিলে ভূপেনদাই, সেইটো মই ভূপেনদাৰ ঘৰলৈ গৈ পেলাই মই শিকিছিলোগে। তুমি যোন নে শুন নে শিখা হয় মোৰ এটি নাম যৌৱনৰ তৃষা। আচ্ছা, এই গানটো গাওঁতে মই মানে জীৱনত ফিল কৰিছিলো যে গান গাওঁতে মোৰ লাজ লাগিছে, মোক খুব লাজ লাগিছে এই গানটো গাবলৈ। হয় তাৰমানে এনেকুৱা ধৰণৰ গান মই তেতিয়ালৈকে গোৱা নাছিলো। মই তোমালৈ মনত পৰে, মন দিলো তোমাক, এনেকুৱা ধৰণৰ গান গাইছো অলপ অলপ অলপ। কিন্তু ইয়াত আছে তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰে তৃষা, সাগৰৰে পাৰ নিশাত তুমি মই বহি আছো তাত, এইটো ভূপেনদাই কয়। হয় আৰু এই যে যৌৱনৰ তৃষাটো মোক ক'বলৈ কওঁতে মানে মোৰ ইমানেই লাজ লাগিছে, মোক ক'ব নোৱাৰো, মানে খুব লাজ লাগিছে মোক ক'বলৈ। অন্তৰাটো তেনেকুৱা ধৰণৰ কথা কিছুমান আছে যিটো কাৰণে মোৰ লাজ লাগিছিল গাবলৈ। মই তেতিয়ালৈকে গোৱা নাছিলো কাৰণে চাগে। হয় কিন্তু গান দুইটা গানেই আমাৰ ডুৱেট হিচাপে ৰেকৰ্ডিং হৈছিলে, আৰু সেয়া মোৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আছিলে। মোক হিয়াৰ ভৰি আশীৰ্বাদ দিলে সেয়া, হয় যাৰ কাৰণে মই পিছতহে অনুভৱ কৰিছো যে মই কি পালো। তেতিয়া আপুনি গাওঁতে লাজ লাগিছিল, কিন্তু এতিয়া বাৰু আপুনি শুনাবলৈ অসুবিধা পাব নেকি? এতিয়াও অকমান লাজ লাগিব, কিন্তু এতিয়াতো মই অকমান শুনাব লাগিব, গাব লাগিব চাগে, নহয়নে? হয় ঠিক আছে ইন্দ্ৰজিৎ, মই অকমান গাই দিছো বাৰু। তুমি গীতটো অকমান শুনাই দিবাচোন শ্ৰোতাসকলক। ঠিক আছে, আমি শ্ৰোতাসকলক শুনাই দিম, কিন্তু প্ৰথমে আপুনি অলপ যদি গাই দিয়ে ভাল লাগিব। ঠিক আছে, হ'ব বাৰু, মই অকমান গাই দিছো। তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰ তৃষা, সাগৰৰে পাৰে পাৰে বাট নিশা তুমি মই বহি আছো তাত তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰ তৃষা, তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰ
জীৱনৰ তৃষা সাগৰৰ পাৰ অ সাগৰৰ পাৰে পাৰে বাৰ নিশা তুমি মই বহি আছো তাত তুমি হলা লাহৰী সাগৰৰে লহৰী লোৱা চোৱা কোৱালি প্ৰতি অংগ হয় বাউলি আমি একে হোৱা দেখি লহৰ লেখি লেখি আমি একে হোৱা দেখি লহৰ লেখি লেখি সাগৰে হেৰুৱালে যে ভাষা অ আজি জোনাকৰে জিলমিলিয়া নিশা মোৰো বঢ়ালা যে জীৱন লালসা দুচকুতে মৰমৰে আভা স্নেহৰে অপৰূপ প্ৰকাশ নকৰিবা ভয় নাই সংশয় আছে মাথো মিলনৰে আশা অ তুমি যোনে শুনে শিখা অ মোৰ এটি নাম যৌৱনৰ তৃষা সুগন্ধি নাকে কি মিঠা আবেশ তোমাৰ বুকুখন আকাশ যেনেখন হে আকাশৰে গাত বিশাল তুলা পাত হে আকাশৰে গাত বিশাল তুলা পাত প্ৰেমেৰে তাত ইতিহাস লিখা অ তুমি যোনে আমি আপোনাৰ সুৰীয়া জীৱনৰ বহুখিনি কথা গম পালোঁ কিন্তু আমি যেতিয়া সামাজিক মাধ্যমত বা আমাৰ আকাশবাণীযোগে ঘোষণা কৰিছিলোঁ যে সাধক সুন্দৰ অনুষ্ঠানটিত আপোনাৰ সৈতে আমি বাৰ্তালাপ কৰিম তেতিয়া বহুতো শ্ৰোতাই আপোনাৰ এটি গীতৰ কথা লিখিছিল আৰু সেইটো সকলো শ্ৰোতাৰ হৃদয়ত এক বিশেষ ঠাই অধিকাৰ কৰি থকা গীত মা হালধিৰে সেই গীতটিৰ কথা যদি আমি নাপাতো শ্ৰোতাসকলেও হয়তো আগ্ৰহেৰে বাট চাই আছে সেই গীতটিৰ বিষয়ে জানিবলৈ এতিয়া সেই গীতটিৰ বিষয়ে পাতিব বিচাৰিছোঁ বাইদেউ অলপ কওকচোন মা হালধিৰে নোৱালে ধোৱালে আচলতে আমাৰ সকলোৰে এই বিশেষ ক্ষণটো জীৱনৰ হয় ইমানেই মৰমৰ আৰু ইমান গভীৰ স্মৃতি থকা ক'ব নোৱাৰো এই গীতটি কেনেকুৱাকৈ মানুহে আদৰি ল'লে আৰু ভাল পালে যিটো গীত গাবৰ বাবে এওঁ মোক মানা কৰিছিলে যে তুমি এই গীতটি গাব নালাগে তুমি উজনিৰ ছোৱালী ইয়াতে নামনিৰ কিছুমান লোকসংগীতৰ কাম আছে সেইখিনিত তুমি কেনেকৈ আনিবা বা কেনেকৈ কি কৰিবা তাৰমানে সেইটো সময়ত মোৰ গোৱাৰ ধাৰাটো সঁচাকৈ বহুত বেলেগ আছিলে মই ৰোমান্টিক গানবোৰ লাভ ছংবিলাক বা এনেকুৱা ক্লাছিকেল বেছ গানবোৰ এনেকুৱাকৈ গাইছিলোঁ মই কিন্তু এই গীতটো মোৰ বাবে বেলেগ আছিলে হয় কিন্তু কিয় ঈশ্বৰৰে এটা ইচ্ছা হ'ল যেতিয়া বিয়া হ'ল আমাৰ বিয়াৰ পিছতে 6 মাহৰ কাৰণে এওঁ যোৰহাটত থাকিব লগা হ'ল এওঁ তেতিয়া হিন্দুস্তান ফাৰ্টিলাইজাৰত চাকৰি কৰিছিল আৰু তাতে অফিচ আছিলে তাতে 6 মাহ এওঁ থাকিব লাগিব আৰু মই থাকিলোঁ গুৱাহাটীত তাৰমানে মই বিয়া হৈ গুৱাহাটীলৈ আহিলোঁ এওঁ গ'ল আপোনাৰ ঠাইলৈ গ'ল মোৰ ঠাইলৈ গ'ল আৰু মোৰ মাৰ লগত এওঁ আছিলে মোৰ দাদাহঁতো আছিলে তেতিয়া গতিকে আমাৰ ঘৰখনত আছিল বহুত ঘৰুৱা পৰিৱেশ ঠিক সেই সময়তে মোৰ এটা জেনেৰেল প্ৰগ্ৰাম মই কৰিবলৈ পাইছিলোঁ গুৱাহাটীত তেতিয়া ফৰ্মেল মানে ট্ৰান্সফাৰ কিন্তু হোৱা নাছিলে মোৰ ডিব্ৰুগড়ৰ পৰা তথাপিও আপোনাক মোক জানি পেলাই মানে মাতিছে গাবলৈ মই গৈ পেলাই মই গাঁৱতে আকৌ মই মা হালধি গানটো গাইছিলোঁ জেনেৰেল প্ৰগ্ৰামত তাৰপিছত কি হ'ল সেইটো কৰাৰ পিছত মোক এটা স্পেচিয়েল প্ৰগ্ৰাম এটা মোৰ বাবে আহিলে আৰু তেতিয়া আমি নাজানো শিল্পী কম আছিল নে কি হৈছিলে অলপ সোনকালে প্ৰগ্ৰাম কিন্তু পাইছিলোঁ তাৰপিছত যেতিয়া স্পেচিয়েল প্ৰগ্ৰাম আহিলে
তেতিয়া মই ভাবিলোঁ মোৰো নিজৰ এই গানটো খুব ভাল লাগিছিল, মাহ হালধিৰে নোৱাৰাল ধোৱালে। আৰু এওঁ যে মোক কৈছিলে যে তুমি এইটো গীত হেৰি কৰিব নালাগে, অলপ দিগদাৰ পাবা নেকি, এনেকৈ পেলাই। এতিয়া মোৰ নিজৰ এটা প্ৰেম সোমালে গীতটিত, আৰু মই ভাবিলোঁ এইটো গীত মই স্পেচিয়েল প্ৰগ্ৰামত গাওঁ। কিন্তু মই নাজানিছিলোঁ যে স্পেচিয়েল প্ৰগ্ৰামত গীত বেলেগকৈ ল'ব লাগে বা লাইভৰ পৰা ল'ব নোৱাৰি, এইবিলাক নিয়ম পিছলৈ ওলাইছে। সেই সময়ত কিন্তু মোক কোনো বাধা দিয়া নাছিলে যে এইটো জেনেৰেল প্ৰগ্ৰামত গোৱা গীত। কিন্তু মোক কৈছিলহে যে এইটো গীত মানুহে জেনেৰেল প্ৰগ্ৰামতে বহুত বিচাৰিছে, আৰু জেনেৰেল প্ৰগ্ৰাম খুব বেছি আমি কৰি অহাৰ পিছত আৰু এবাৰেই ব্ৰডকাষ্ট হয়, তাৰপিছত সেইখিনি গান নাথাকে বোধ কৰোঁ। গতিকে মই এইটো স্পেচিয়েলত আকৌ কৰিলোঁ। তেতিয়া মই খবৰে নিদিলোঁ, আকৌ মানা কৰিবতো মোক সেইটো গাব নালাগে বুলি। মই গাই দিলোঁ, গম নোপোৱাকৈ গাই দিলোঁ মই। তাৰপিছত মই যেতিয়া, আৰু এই প্ৰগ্ৰামটোৰ প্ৰডাকশ্যনটো আছিলে হেমেন হাজৰিকা দাদাৰ, শ্ৰদ্ধাৰে কৰিছোঁ দেই, বহুত শ্ৰদ্ধা জনাইছোঁ হেমেন দাকাজীক। আৰু তেখেতে ৰেকৰ্ডিং কৰিছিলে গানটো, ইয়াৰ লগতে কঁকালত গাগৰি গানটোও হৈছিলে। আৰু এনেকৈ গান মানে ঠিক মাহ হালধিৰ এওঁ বিশ্বাস নাছিলে মোৰ ওপৰত আচলতে ইমান। কিন্তু যেতিয়া আপুনি বাণীবন্ধন কৰিলে, তেখেতেতো নিশ্চয় গম পালে যে আপুনি গীতটি বাণীবন্ধন কৰিলে, তাৰ পিছত শুনি তেখেতৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল? মই মানে প্ৰতিক্ৰিয়াটো মানে মাহঁতে কৈছে যে অসম্ভৱ ভাল লগা গান, কাৰণ যোৰহাটত আছেতো। মই নকলোৱে, মই কৈছোঁ যে এনেকৈ প্ৰগ্ৰামটো আজি ব্ৰডকাষ্ট হ'ব, মাহঁতে শুনিছে সেই ডাঙৰ ৰেডিঅ'টোত, বৰ ধুনীয়াকৈ আহে তাত গীতবোৰ। আৰু এওঁ শুনিছে, এওঁ শুনি পেলাইতো তেতিয়া অবাক হৈছে। তেতিয়া মাহঁতক কৈছে যে এইটো এনেকুৱা হৈছিলে, কিন্তু খুব ভাল পাইছে, এওঁ খুব এপ্ৰিচিয়েট কৰিছে, কাৰণ এওঁৰ থ্ৰয়িংবোৰ সম্পূৰ্ণ বেলেগ আছিলে। মই এওঁৰ পৰা গীত গাবলৈ মই এওঁৰ পৰা বহুতখিনি শিকিছোঁ। মই এতিয়াও তোমাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, য'ত আছা তুমি মোক এনেকেই আশীৰ্বাদ কৰি থাকা, সদায় মোক তোমাৰ আশীৰ্বাদ লাগে। আৰু এওঁ মানে মোক বহুত থ্ৰয়িংবোৰ শিকাইছিলে, অসমীয়া গীত, অসমীয়া ঠাচৰ গীত গাবলৈ থ্ৰয়িংবোৰ এওঁ মোক বহুত শিকাইছিল। আৰু মই কৈছোঁ নহয় তোমাক যে মই টেপ ৰেকৰ্ডাৰ আছিলোঁ এটা, মই খুব লৈছিলোঁ, আৰু মই অন্তৰৰে লওঁ বস্তুবোৰ। সেইকাৰণে এই গীতটি মানুহৰ অন্তৰত গৈ সোমালগৈ, আৰু ময়ো সোমালোগৈ গৈ, যিটো গীতে এতিয়ালৈকে এৰা দিয়া নাই মোক। য'তেই যাম মই সেই গীতটো মই গাবই লাগিব। হয়, এই গীতটি বাণীবন্ধনৰ সময় যদি আমি চাবলৈ যাওঁ, কিমান চনত প্ৰথম বাণীবন্ধন হৈছিল বাইদেউ? 76 চনত ডিচেম্বৰ মাহত, 1 ডিচেম্বৰত আমাৰ বিয়া হৈছিল। তাৰ পৰা তুমি 6 মাহ সময় ধৰা এওঁ নাছিলে। গতিকে চাবলৈ গ'লে প্ৰায় 43-44 বছৰ হৈছে গীতটিৰ। হয় হয়। আৰু 43 বা 44 বছৰৰ পাছত গীতটি এবাৰ আকৌ যদি আপুনি গায়, ভাল লাগিব, আমি সকলোৱে শুনিম। কাৰণ আপোনাৰ সুৰীয়া কণ্ঠ এতিয়াও একেই আছে, সকলোৱে কৈছে। গতিকে আপুনি এবাৰ গাই শুনাব লাগিব বাইদেউ। বহুত ধন্যবাদ। মই কি দিম, মই আশীৰ্বাদবোৰ পাই আছোঁ, যে মৰম পাই আছোঁ, আশীষ পাই আছোঁ, সেইবিলাকে মোক ষ্ট্ৰং কৰি ৰাখিছে গীত গাবৰ বাবে। বহুত ধন্যবাদ জনাইছোঁ। সেইবাবে এই বিশেষ গীতটি শ্ৰোতাসকলে ভাল পাই আদৰ কৰি পেলাই লোৱা বাবে এই গীতটি মই বহুত বছৰৰ পিছত আকৌ বেলেগ ধৰণে মই গাইছোঁ, বাণীবন্ধন কৰিছোঁ, শাস্ত্ৰীয় সংগীতত বেছিকৈ ঢালিছোঁ, আৰু সেই গীতটিকে হিন্দী আৰু বেংগলীটো কৰিছোঁ। ক'ৰবাত হয়তো বিচাৰি পাব শ্ৰোতাসকলে কেতিয়াবা, বা তোমালোকে যদি ৰেডিঅ'ৰ পৰাও যদি ব্ৰডকাষ্ট কৰা তেতিয়াও শুনা পাব। আৰু সেই আশীৰ্বাদৰ বাবেহে ইমানখিনি হৈছে। আৰু বেলেগ মানুহেও সেই যিখিনি গীত বেংগলীত গাইছোঁ বা হিন্দীত গাইছোঁ, তেখেতসকলেও খুব আদৰি লৈছে। মই মিনিংটো কৈ দিলে সোমাই পৰে, চবেই একেই কথা নহয়, একেই অনুভৱখিনি একেই, সকলো মানুহৰ সকলো ঠাইতে অনুভৱবোৰ একে। গতিকে সেইকাৰণে এইটো মোৰ বাবে আশীৰ্বাদ এটা। মই অকণমান গাই দিছোঁ বাৰু আজিও। হালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে দাপোনমতি কইনা সজালে কোনে।
কপালত হাঁহিলে জোনে মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে তাকুমতি কইনা সজালে কোনে মুগাৰে পাতৰে কি সাজে ফুৱালে গুণাৰ বুটা বচা ফুলে সোণৰে ৰূপৰে গহনা জিলিকে ডিঙিত জোনে বিৰি জ্বলে দেউতাৰ পদূলি উদুলি মুদুলি দৰা আদৰিছে কোনে তাপুমতি দৰা সাদৰিছে কোনে মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে তাকুমতি কইনা সজালে কোনে কৰে গৰখীয়া পাতিব যাওঁ টিহিকি টিহিকি কৰে গৰখীয়া পাতিব যাওঁ টিহিকি টিহিকি ডাকুমতি মুখিতে পাতি মন কন্দুৱা দূৰণি ৰাতিৰ কোন অজানা চিনা বাহিতিও চুপেতো ডাকুমতি দূৰণি বাহিতি চিনাকি চিনাকি উৰণি আৰে চাবাদা ফুলমতি চল পাই চকুলো বব আজি যে বোৱাৰী সাজি চাদা ফুলমতি হেও তাৰ হিন্দুৰে কব জুই জ্বলিছে কুকু হাউৰিছে উৰুলি দিছে সি কোনে তাপুমতি আহুতি যাচিছে কোনে মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে তাপুমতি কইনা সজালে কোনে কইনা সজালে কোনে কইনা সজালে কোনে মা হালধি গীতটিৰ কথা জানিলোঁ। টুপ টুপ ৰভাতলি আমি যেতিয়া
অনুষ্ঠান প্ৰচাৰ কৰোঁ, অনুৰোধৰ গীতৰ অনুষ্ঠান প্ৰচাৰ কৰোঁ, এই গীতটি বহুতো শ্ৰোতাই অনুৰোধ কৰে, টুপ টুপ ৰভাতলি। এই গীতটিৰ বিষয়েও যদি আজি অলপ কয়, আপোনাৰ সুৰীয়া যাত্ৰাৰ ভাল লগা কিছু কথা শ্ৰোতাসকলে যিদৰে গম পাই আছিল আৰু কিছু কথা গম পাব, কওকচোন গীতটিৰ বিষয়ে বাইদেউ। হয়, টুপ টুপ ৰভাতলিত পুৱাৰ নিয়ৰ সৰে, এই গীতটি গাওঁতে মই আছিলোগৈ মোৰ মাৰ ঘৰত। যোৰহাট তেতিয়া যোৰহাটত আছিলোগৈ আৰু এওঁ আছিলে গুৱাহাটীত। আৰু যোৰহাটত থাকোঁতে ডিব্ৰুগড় খবৰ পাইছিল নে মই খবৰ দিছিলোঁ মনত নাই, কিন্তু মই এটা বিশেষ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পাইছিলোঁ আৰু তাৰ বাবে মই এওঁক জনাইছিলোঁ যে মোক গান লাগে। তেতিয়া এওঁ কি কৰিছিলে, সেই সময়ত মানুহৰ হাতত বাছত অহা বা হেৰিত অহা এনেকৈ কোনোবা মানুহৰ হাতত কেছেটত গান ৰেকৰ্ড কৰি পঠোৱাৰ এটা সুবিধা আছে, তাৰ বাহিৰে অন্য সুবিধা নাছিলে। গতিকে এওঁ টুপ টুপ ৰভাতলি গীতটো লিখি নিজে সুৰ কৰি বনাই তাতে গাই পঠাই দিছিলে মোলৈ যোৰহাটলৈ। আৰু তেতিয়া মোৰ অলৰেডি মোৰ ল'ৰা জন্ম হৈছে, তাৰ বোধ কৰোঁ 2 বছৰ হ'বলৈ অলপ বাকী বা 1.5 বছৰ এনেকুৱা বয়স। গতিকে টুপ টুপ ৰভাতলি গীতটো মই কেছেটৰ পৰা উঠাইছোঁ আৰু মই তেওঁক কৈছোঁ যে মই উশাহ ক'ত ল'ম। গীতটো এনেধৰণে সুৰ কৰিছে, ৰূপক তালত আছে আৰু গাওঁতে মানে উশাহ ল'বলৈ জেগাই নাই। তেতিয়া সেই ধাৰাৰ গান মোৰ গাবলৈ যথেষ্টখিনি মই কষ্ট কৰিব লগা হৈছিলে। সেই বস্তুখিনি মোৰ মনত আছে। যা হওক বাৰু, মই কেছেটৰ পৰা গীতটো উঠালোঁ আৰু মই ঘৰৰ মোৰ ভাগিন এটাৰ লগত মই ডিব্ৰুগড় গ'লোঁ। মই বাবাক লগত লৈ গৈছোঁ, মোৰ ল'ৰাটোৰ কথা মই কৈছোঁ, সৰু যো বহুত থৈ যোৱা নাই, মই লৈ গৈছোঁ লগত। আৰু মই তাতে হিৰেণ দাহঁতক কৈছোঁ যে মই ল'ৰাটো আনিছোঁ, কিন্তু একো নহয়, মই ইয়াতে ভিতৰত শুৱাই থৈ দিম ষ্টুডিঅ'তে, সি শুই থাকিব, একো প্ৰব্লেম নকৰে। গীত ৰেকৰ্ডিং হৈ থাকোঁতে টুপ টুপ ৰভাতলি গীতটো যেতিয়া ডিব্ৰুগড় ষ্টেচনত ৰেকৰ্ডিং হৈ আছে, সেই ৰেকৰ্ডিঙৰ সময়ত মই বাবাক, মই বহি থকা যিখন গাদী পৰা থাকে, আমি বহো যে গীত গাবলৈ ৰেডিঅ' ষ্টেচনত, মোৰ পিছতে তাক শুৱাই থৈছোঁ মই, তাৰ বহুত টোপনি। আৰু মই সেই গীতটো বাণীবন্ধন কৰিছোঁ। আৰু তুমিতো জানাই বহুত সময় আমাক নালাগে গীত বাণীবন্ধন কৰোঁতে, ৰেডিঅ' ষ্টেচনবিলাকত বিশেষকৈ বহু আন্তৰিকতাৰে বহুত সোনকালেই হৈ গৈছিল। আৰু বহুত ইনষ্ট্ৰুমেণ্টো নাছিলে তেতিয়া, খুব কম, 3-4টা এনেকুৱা। গীত ৰেকৰ্ডিং মোৰ হৈ গ'ল আৰু বাবা শুই আছে। একো অসুবিধা দিয়া নাই আপোনাক? একো অসুবিধা দিয়া নাছিলে, কিন্তু এটা কাণ্ড কৰিলে সি। মানে মই তেতিয়া এতিয়া মই ফিল কৰিছোঁ যে সেই সময়তো যদি ডাইপাৰ থাকিলহেঁতেন। বুজি পাইছোঁ বাইদেউ। সেই সময়ত তেনেকুৱা নাছিলেতো, ডাইপাৰটো নাছিলে, আমি চিলাই কৰি দিয়া নেপকিনবিলাকে আমি ইউজ কৰিছিলোঁ। গতিকে সেইটো অকণমান হৈছিলে, কিন্তু চবেই হাঁহিছিলে যে একো এইটো কাৰণে ডিষ্টাৰ্ব একো হ'ব নালাগে। কিন্তু যা হওক, এই যে মই আন্তৰিকতাখিনিৰ কথা কৈছোঁ, মই তেনেকৈ এটা গীত শিকি গুৱাহাটীৰ পৰা কেছেটত পঠাইছে, তাতে শিকি গাই ইমান অকণমানি কেঁচু এটা লৈ গৈছোঁ, ৰেডিঅ' ষ্টেচনত গাইছোঁ মই। আৰু এই গীতটিয়ে যে মানুহৰ অন্তৰ চুই ইমানখিনি কথা অন্তৰে ক'ব, মই কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ সেই গীতটিয়ে সকলোৰে অন্তৰ জয় কৰিছিল। ইমান ভাল লগা এটি গীত, আৰু তাত আপোনাৰ কণমানিটো কাষত শুই থাকি আপোনাক একো অসুবিধাত নেপেলোৱাকৈ ইমান ধুনীয়াকৈ বাণীবন্ধন হৈছিল। হয়, এইবোৰ কথাই অলপ খুব আৱেগিক কৰে আচলতে। গীতটি অলপ শুনি লওঁ, ভাল লগা মুহূৰ্তৰ কথাখিনি আমি গম পালোঁ, গীতটি শুনি লওঁ অলপ। হয়, মই অকণমান গাই দিছোঁ, মোৰ বৰ প্ৰিয় গীত। ৰভাতলিত পুৱাৰ নিয়ৰ সৰে, আগলতি কলাপাত লৰে কিশোৰে, আজি আইজনীৰ বিয়া, আয়তি উৰুলি দিয়া, দীঘল উৰণিয়ে দুচকু নাঢাকে, টুপ টুপ চকুলো ভৰে।
বাইদেউ শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে তেখেতসকলে সদায় অনুৰোধ কৰি থকা গীত দুটিৰ বিষয়েও তেওঁলোকে গম পালে আৰু আপুনি কথা প্ৰসংগত শাস্ত্ৰীয় সংগীতৰ কথা কৈ আছে আৰম্ভণিৰ পৰা আপুনি অলপ কঠিন ধৰণৰ গীত যেটো গীত হয়তো আনে গাবলৈ হয়তো বহুবাৰ ভাবিব কিন্তু আপুনি তেনেকুৱা ধৰণৰ গীত গাবলৈহে বিচাৰে আপুনি ৰাগ ভিত্তিক গীত গাই ভাল পায় তেনেকুৱা ধৰণৰ বিশেষ কিবা গীতৰ বাণীবন্ধনৰ বিষয়ে আকাশবাণী গুৱাহাটীতে হওক বা ডিব্ৰুগড়তে হওক আপুনি যদি তেনেকুৱা কিবা গীত বিশেষ গীত আছে যেটো গীতৰ কথা আজি আমাক কৈ ভাল পাব আপুনি সেই বিষয়ে কওকচোন হয় তেনেকুৱা গীত আছে সঁচাকে মই মানে শেষ কৰিব নোৱাৰো আকাশবাণীক ধন্যবাদ দি কৃতজ্ঞতা দি কিয়নো মোৰ লগত এনেকুৱাই হৈছিল আকাশবাণী গুৱাহাটীৰ এটি বিশেষ অনুষ্ঠান আছিল আগতে আজিকালি হয়তো থাকিবও পাৰে ৰাগ ভিত্তিক গীতৰ অনুষ্ঠান হয় সুৰৰ মঞ্জুৰিনে এনেকুৱা ধৰণৰ নাম আছিল সেই সময়ত আমাৰ লক্ষী শইকীয়া বাইদেউ
আকাশবাণী গুৱাহাটীৰ প্ৰযোজক পৰিচালক এনেকুৱা ধৰণৰ এটা পষ্টত আছিল হয়। তেখেতৰে প্ৰডাকশ্যন আছিলে আৰু এই গীতটি বনে বনে বাজে কাৰ চৰণ নুপুৰ এই গীতটি মই গাইছিলোঁ বাইদেৱে মোক শিকাইছিল সেই বিশেষ অনুষ্ঠানৰ বাবে ইয়াৰ লগত আৰু দুটি গীত আছিলে চন্দ্ৰাৱলী নিশাই যে মোৰ বেদনা উটাই নিয়ে এনেকৈ ৰাগভিত্তিক গীত তিনিটা গীত হৈছিল আৰু সেই গীতকেইটি সেই অনুষ্ঠানটি প্ৰথম শিল্পী ময়ে আছিলোঁ বাইদেউৰ প্ৰডাকশ্যনত মই গাইছিলোঁ হয় আৰু ইমানেই ভাল লাগিছিল মই তোমাক বুজাব নোৱাৰোঁ আৰু সেই গীত গাবৰ বাবে মোৰ বিশেষ ধৰণৰকৈ ৰেৱাজ কৰিব লগা হৈছিল শাস্ত্ৰীয় সংগীত যদিও মই গাইছিলোঁ হয় অসমীয়া গীতত তেনেধৰণৰ থ্ৰয়িং বা কাম আনি পেলাই কাৰণ অসমীয়া ভাষাটো অসম্ভৱ কোমল ভাষা সকলো ভাষাতকৈ কোমল ভাষা অসমীয়া সেই অসমীয়া ভাষাত শব্দবিলাক ফুটাই তুলিবলৈ ক'ত কোমলতা লাগে ক'ত বেছি ষ্ট্ৰং কৰিব লাগে এইখিনি কথা মন কৰি গীত গাবৰ বাবে যথেষ্ট ৰিয়াজ কৰিব লাগে নিজে সময় দিব লাগে হয় ঠিক এনেধৰণেৰে এই গীতটি আছিল বনে বনে বাজে কাৰ চৰণ নুপুৰ গীতটিৰ কথা আছিল উমেশ দত্তৰ আৰু প্ৰযোজনা লক্ষী বাইদেউৰ আছিলে খুব প্ৰাণ ভৰি মই ভাল পাওঁ এই গীতটি আৰু এই গীতটি মই এই ভাল পোৱাৰ কাৰণেই মই আকৌ পিছত বাণীবদ্ধ কৰিছোঁ জানা হয় পিছত বাণীবদ্ধ কৰিছোঁ মই অকণমান বেলেগ ধৰণৰ সংগীত দি পেলাই ভূপেন উজীৰ আমাৰ সকলোৰে পৰিচিত তেওঁ সংগীতেৰে সজাইছে আৰু বৰ সুন্দৰ হৈছে গীতটি মই অকণমান গাই দিছোঁ এই গীতটি নিশ্চয় ভাল পাব শ্ৰোতাসকলেও তোমাৰো খুব ভাল লাগিব হয় বনে বনে বাজে কার চরণ নুপুর রুনু ঝুনু রুনু ঝুনু রুনু ঝুনু রুনু ঝুনু হুর হু মধুর বনে বনে বাজে কার চরণ নুপুর
আমি আপোনাৰ সুৰীয়া জীৱনৰ কথা পাতি আছোঁ। আৰম্ভণিৰ সময়ত এতিয়া হয়তো গীতৰ বহু পুথিও পোৱা যায়, কিন্তু সেই সময়ত যেতিয়া আপোনালোকে আৰম্ভণিৰ সময়ত যেতিয়া গীত গাইছিল, তেতিয়া আপোনালোকক যেতিয়া হঠাতে গীত বাণীবন্ধনৰ কাৰণে আকাশবাণীৰ পৰা আপোনাক নিমন্ত্ৰণ জনায়, আপোনাক আহিবলৈ কয়, তেতিয়া আপোনালোকৰ গীত বিচাৰি হয়তো বিভিন্নজনৰ ওচৰলৈ যাবলগীয়া হৈছিল। সেই অভিজ্ঞতাবোৰৰ কথা কওকচোন। হয়, এনেকুৱা অভিজ্ঞতা বহুতেই আছে, কিয়নো সেই সময়ত আমি গীতৰ পুথি, গীতৰ কিতাপ ইমান নাপাইছিলোঁ। মই কিছুখিনি গীত এওঁৰ বাবে ঘৰতে পাইছিলোঁ আৰু বা এনেকৈ যোগাৰ কৰিব লগা হৈছিলে মুঠতে, আৰু একেজনৰে গীত গাবও নোৱাৰোঁ। মোৰ এবাৰ কি হৈছিলে জানা? কি হৈছিলে কওকচোন বাইদেউ। এবাৰ মানে জেনেৰেল প্ৰগ্ৰাম এটাৰ কাৰণে, আৰু সেই সময়ত আটাইতকৈ ডাঙৰ কথা আছিল কি, আমি স্পেচিয়েল প্ৰগ্ৰাম বা জেনেৰেল প্ৰগ্ৰাম, লাইভ প্ৰগ্ৰাম বুলি বেলেগ বেলেগ ভাগ ভাগ কৰি পেলাই নাচাইছিলোঁ। গান গাব লাগিব যেতিয়াই মানে প্ৰত্যেকটো গানেই ভাল হ'ব লাগিব, প্ৰত্যেকটো গানেই স্পেচিয়েল হ'ব লাগিব, এনেকুৱা ভাৱ আছিল মনত। আৰু সেইবাবে প্ৰগ্ৰাম এটা আহিলে হাবাথুৰি খাওঁ, কি গাম, কোনটো সময়ত গাম, গধূলিৰ সময়ৰ গান, গধূলিৰ কথা, বা ঠাণ্ডা দিনৰ গান, গৰম দিনৰ গান, শৰতৰ গান, এনেকৈ বিচাৰি ফুৰোঁ জানা। এপ্ৰপ্ৰিয়েট হ'ব লাগে, মানে টাইমৰ লগত, সকলো সময়ৰ লগত মিলা গান হ'ব লাগে। সেইবাবে কি হৈছিল, এবাৰ এটি গীতৰ বাবে মই বিচাৰি গৈছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা দাদাৰ ঘৰলৈ। এওঁ মোক লৈ গৈছিল। মই ক'লোগৈ যে দাদা মোক এটি গীত লাগে, মোৰ এনেকৈ জেনেৰেল প্ৰগ্ৰাম এটা আছে, কেইবাটাও গীত লাগেতো, মই এটা গীত আপোনাৰ ল'ব বিচাৰিছোঁ, মোক এটা গীত দিয়ক না। তেতিয়া দাদাই মোক এটা গীত দিলে, সেইটো আছিলে জাৰৰ দীঘল ৰাতি, নিয়ৰ সেমেকা ৰাতি। এই গীতটি, আকাশত হোৱা তৰা জ্বলিছেনে, দূৰৰ দুখৰ বাতি, এয়া হৈছে কথা। আৰু এই কথাখিনি লৈ তেতিয়া মোক সুধিলে, সুৰ কোনে কৰিব, তুমি কৰিবা নেকি? এওঁক সুধিলে। এওঁ ক'লে, চাওঁচোন ৰ'ব ছাৰ। এওঁ ছাৰ বুলি মাতে, মই কিন্তু দাদা বুলি মাতোঁ, কাৰণ মোক তাৰপিছত ক'লে যে তুমি হেৰিলৈ যাব পাৰা, এই আমাৰ বীৰেণৰ ওচৰতে থাকে নহয়, তাৰমানে ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ দাদাৰ তালৈ যাবলৈ ক'লে। তেতিয়া এওঁৱে মই তাৰ পৰা গীতটো লৈ পেলাই বীৰেন্দ্ৰাৰ তালৈ গ'লোঁ। বীৰেন্দ্ৰাক মই 2 এদিন আগতেও মই লগ পাইছোঁ, আৰু দাদাই জানে মই সৰুৰে পৰা তেখেতৰ গীত গাওঁ বা ভাল পাওঁ বুলি মই। গতিকে বীৰেন্দ্ৰাই আগ্ৰহেৰে গানটো ল'লে, লৈ পেলাই মোক কথা দিলে যে তুমি কাইলৈ এবাৰ আহা। আৰু বীৰেন্দ্ৰাই মানে হাৰমনিয়ামটো ইউজ নকৰেতো ইমান, বীৰেন্দ্ৰাই মুখেৰে সুৰ কৰে, গাই হেৰি, তথাপি ইমান ধুনীয়া সুৰত, গলাৰ ইমান কাম, ইমান উদাত্ত কণ্ঠ, কি যে মহান শিল্পী নহয়, বুজাব নোৱাৰোঁ মই। আৰু তেনেকৈয়ে বীৰেন্দ্ৰাৰ তাতে গৈ গীতটো সুৰ কৰি আনি মই শিকি আহিলোঁ। তাতে শিকি আহি সেইটো জেনেৰেল প্ৰগ্ৰামত অতি সুন্দৰকৈ আন্তৰিকতাৰে মই গালোঁ। আৰু তুমি বিশ্বাস কৰা, আমাৰ সেই সময়ৰ জেনেৰেল প্ৰগ্ৰামৰ গীতসমূহো খুব মানুহে পিছতো বিচাৰিছিল, আৰু সুন্দৰকৈ যেনেকৈ গীতিমালিকাৰ গীত হয় নহয়, তেনেকৈ প্ৰচাৰ হৈ পেলাই মানুহে বিচাৰিছিল, আকৌ পৰিচয় এটা আহি গৈছিল। গতিকে ইমানখিনি আমি যে কষ্ট কৰিছিলোঁ তাৰে সাৰ্থকতা আছিল। আৰু সেই গীতটো মই সুন্দৰকৈ বাণীবদ্ধ কৰিছোঁ পিছত, অতি মিঠা মধুৰ গীত, সেইটো খুব ভাল লাগে মোৰ। আৰু এই গীতবোৰো যদি কোনোবাই গায় নহয়, এইবিলাক গীতৰ ৰস আৰু পৰ্যায়টোৱে বেলেগ। মই ইমানেই ক'লোঁ। অতি শ্ৰদ্ধাৰে মই দুইজনকেই শ্ৰদ্ধা জনাইছোঁ, বহুত শ্ৰদ্ধা জনাইছোঁ। আমি গীতটো শুনিবলৈ পালে আৰু ভাল লাগিব, সেই গীতৰ ৰস আমিও পান কৰোঁ। বাইদেউ অলপ গাই শুনালে ভাল লাগিব। ঠিক আছে ইন্দ্ৰজিৎ, মই গীতটো অলপ গাই শুনাইছোঁ বাৰু। জাৰৰ দীঘল ৰাতি, নিয়ৰ সেমেকা ৰাতি, আকাশত হোৱা তৰা জ্বলিছেনে, দূৰৰ দুখৰ বাতি, জাৰৰ দীঘল ৰাতি, জাৰৰ দীঘল ৰাতি, নিয়ৰ সেমেকা ৰাতি, জাৰৰ দীঘল ৰাতি, নিয়ৰ সেমেকা ৰাতি,
দীঘল ৰাতি গীতটি শুনি সঁচাকৈ খুব ভাল লাগিছে। হয় ইন্দ্ৰজিৎ, আচলতে কি জানা, এই সময়ত গীত যে মই অলৰেডি মই কৈছোঁৱে যে আমি সময়বিলাক চাওঁ, ঋতু চাওঁ, এনেকৈ মিলাই মিলাই গীতবোৰ গাইছিলোঁ হয় সেই সময়ত। আমাৰ সেই সময়ত আছিলে 1:20 যেতিয়া দুপৰীয়া 1:20 সময় হয় নহয়, তেতিয়া আমি 2টা গীত গাব লাগে 1:30 বজালৈকে। হয় সেই 2টা গীত কেতিয়াবা লাইভ হয় আৰু কেতিয়াবা ৰেকৰ্ডিং হয়, বেছিভাগ লাইভে হয়, হয় পিছৰ 3টা গান ৰেকৰ্ডিং হয়। গতিকে সেই লাইভত মোৰ দুপৰীয়াৰ গান বুলিলে মোক দুপৰীয়াৰ কথা থকা গীত লাগিছিল, মই বিচাৰিছিলোঁ, মই এওঁক কৈছিলোঁ মোৰ দুপৰীয়াৰ গান লাগে, এনেকৈ আছে। তেতিয়া এওঁক এই গানটো বনাইছিলে, ভৰ দুপৰীয়া শিঙা নবজাবা, বৰ সুন্দৰ কথা আৰু সুৰৰ গীত আছিলে এইটো। হয় আৰু তোমাক মই কি ক'ম, এই গীত মই লাইভ প্ৰগ্ৰেম গালোঁ, লাইভত মানুহে শুনি সেই গীতেই ইমান মনত ৰাখিছে, মোক মঞ্চত পৰ্যন্ত কাগজত লিখি দি ৰিকুৱেষ্ট কৰিছিলে গাবলৈ। খুব আচৰিত হৈছিলোঁ। হয় আৰু সেইটো মই প্ৰেমত পৰি, মোৰ শ্ৰোতাসকলৰ মই প্ৰেমত পৰি মই পিছত বাণীবদ্ধ কৰিছোঁ এই গীত। এই গীত এতিয়াও অতি কোমল আৰু মিঠা আৰু অসমীয়া নিভাঁজ শব্দৰে ভৰপূৰ আৰু বহুত মৰম লগা গীত। হয়, আৰু শ্ৰোতাসকলৰ প্ৰতি আপোনাৰ অতি বেছি মৰম আছে। এই মৰমেৰে গীতটি আকৌ এবাৰ অলপ গাই দিয়কচোন। মই অকণমান গাই দিছোঁ ইন্দ্ৰজিৎ। এই গীতটি গাবলৈ পাই মোৰ খুব ভালো লাগিছে বহুত দিনৰ মূৰত। ভৰ দুপৰীয়া শিঙা নবজাবা, ভৰ দুপৰীয়া শিঙা নবজাবা, শুনিব ৰাজৰি নাই, শিলিখাৰ তলতে গৰু নাচাৰিবা, শিলিখাৰ তলতে গৰু নাচাৰিবা, আমাৰ যতৰ লোৱা ঠাই, আমি যতৰ লোৱা ঠাই, ভৰ দুপৰীয়া শিঙা নবজাবা, শুনিব ৰাজৰি নাই। ভৰ দুপৰীয়া শিঙা নবজাবা, ভৰ দুপৰীয়া শিঙা নবজাবা, শুনিব ৰাজৰি নাই, শিলিখাৰ তলতে গৰু নাচাৰিবা, শিলিখাৰ তলতে গৰু
শিলিখাৰ তলতে গৰু নাচাৰিবা আমাৰ যতৰ লোৱা ঠাই ভৰ দুপৰীয়া শিঙা নবজাবা ভৰ দুপৰীয়া শিঙা নবজাবা শুনিব ৰাজৰি নাম কুন্দা কোৱালে দি যায় দুপৰীয়া নীলাকৈ খামৰে চিঠি কুন্দা কোৱালে দি যায় দুপৰীয়া নীলাকৈ খামৰে চিঠি তাতত ফুল বাচোতে আউল হে লাগিছে তাতত ফুল বাচোতে আউল হে লাগিছে ৰ'দে যে পুৰিছে পিঠি কৰি গৰখীয়া দেহা ভাগৰুৱা ছায়া পাই ঘুমতি যায় শিলিখাৰ তলতে গৰু নাচাৰিবা আমাৰ যতৰ লোৱা ঠাই ভৰ দুপৰীয়া শিঙা নবজাবা ভৰ দুপৰীয়া শিঙা নবজাবা শুনিব ৰাজৰি নাই শিলিখাৰ তলতে গৰু নাচাৰিবা শিলিখাৰ তলতে গৰু নাচাৰিবা আমাৰ যতৰ লোৱা ঠাই আমি যতৰ লোৱা ঠাই ভৰ দুপৰীয়া শিঙা নবজাবা ভৰ দুপৰীয়া শিঙা নবজাবা শুনিব ৰাজৰি নাম শুনিব ৰাজৰি নাম শুনিব ৰাজৰি নাম আমি আপোনাৰ সংগীত জীৱনৰ বহুতো নজনা কথা গম পালোঁ 3টা খণ্ডতো আপোনাৰ সুৰীয়া জীৱনৰ সকলোখিনি কথা আমি পাতি শেষ কৰিব নোৱাৰিলোঁ আমি আশা কৰিম অনাগত সময়ত আপুনি যেতিয়া গুৱাহাটীলৈ আহিব তেতিয়া আমাৰ ষ্টুডিঅ'ত মুখামুখিকৈ বহি আপোনাৰ সৈতে আৰু দীঘলীয়াকৈ আপোনাৰ সুৰীয়া জীৱনৰ কথা আমি পাতিম কিন্তু আজিৰ অনুষ্ঠানটি সামৰাৰ পূৰ্বে আমি জানিব বিচাৰিছোঁ প্ৰথম খণ্ডতে আপুনি উল্লেখ কৰিছিল আপোনাৰ বোৱাৰীৰ কথা আপোনাৰ গীতৰ প্ৰতি তেখেতৰো বিশেষ আগ্ৰহ আছে আপোনাৰ গীত হয়। হিন্দীলৈ তৰ্জমা কৰিছে আৰু তেনেকুৱা গীত আপুনি বাণীবন্ধনো কৰিছে গতিকে সেই বিষয়ে কওকচোন আপোনাৰ হিন্দীলৈ তৰ্জমা কৰাৰ বিষয়ে আপোনাৰ বোৱাৰীয়ে যিখিনি গীত হয় কৰিলে আৰু সেই গীতৰ আপুনি যে বাণীবন্ধন কৰিলে সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ আৰু এটি গীত যদি গাই শুনাই তেনেকুৱা ভাল লাগিব নিশ্চয় হয় আচলতে বৰ সুন্দৰ এটা মোক উপহাৰ দিছে ভগৱানে সকলোৰে আশীৰ্বাদ আছে বাবেই হৈছে মই ভবা নাছিলোঁ মই তোমাৰ 68 চনতে গাই থোৱা এটি গীত এই গীতটি তোমালে মনত পৰে লগৰে গীত মন দিলোঁ তোমাক প্ৰাণ দিলোঁ তোমাক হয়। মোৰ গানে গানে মোৰ অতি শ্ৰদ্ধাৰ নুৰুলদাৰ লিখা আৰু অতি শ্ৰদ্ধাৰ জিতু দা তপন দাহঁতে সুৰ কৰা গীত আৰু তেতিয়া মোৰ ছোৱালী কালতে বহুত আদৰি লৈছিল মই ৰেডিঅ'টো গাইছোঁ দূৰদৰ্শনতো গাইছোঁ পিছত বাণীবদ্ধ কৰিছোঁ বিয়াৰ পিছত বহুবাৰ গাইছোঁ প্ৰতি মঞ্চতে গাইছোঁ এই গীত হয় তাৰপিছতো যে এতিয়া এই মোৰ জীৱন কালত এই সময়তো যে এই গীতে আকৌ এটি নতুন ৰূপ ল'ব নতুন ভাষাত মই ভবাই নাছিলোঁ আৰু নভবাকৈ এনেধৰণৰ হৈছে কেইবাটিও গীতে নতুন ৰূপত আকৌ সাজিছে কাচিছে মই অকমান সময় লাগিব মোক সকলোৰে আগত গীতৰ প্ৰকাশ কৰি দিবলৈ বাবে
তাৰে এই গীতটি মন দিলোঁ তোমাক, প্ৰাণ দিলোঁ তোমাক, মোৰ গানে গানে। এই গীতটি হিন্দীলৈ কৰিছে মোৰ অতি মৰমৰ মোৰ বোৱাৰী বুলি মই নকওঁ, তাইক মোৰ 3 নম্বৰজনী ছোৱালী বুলি মই কওঁ। তাই খুব হাঁহে আৰু বৰ মৰম লগা। তাই যে ইমান মনত ইচ্ছা আছে গানৰ প্ৰতি, ইমান ধাউতি, সংগীতক ইমান ভাল পায়, এইটো কথা মোক খুব শান্তি দিছে, সুখ দিছে। আৰু তাই কৰিছে কাৰণে বৰ সুন্দৰকৈ কৰিছে আৰু মই বৰ ধুনীয়াকৈ গাব পাৰিছোঁ। মই শ্ৰোতাসকলক অকণমান গাই শুনাইছোঁ। আপোনালোকেও বাৰু মোক ক'বচোন কেনেকুৱা লাগিছে। মই এই গীতটি কিন্তু বাণীবন্ধন কৰিছোঁ। হয়, আপুনি এই গীতটি ইতিমধ্যে বাণীবন্ধন কৰিছে, কিন্তু এতিয়ালৈ শ্ৰোতাৰ মাজলৈ আপুনি আগবঢ়াই দিয়া নাই। গতিকে আপুনি অলপ গীতটি গাই শুনাওক, আৰু আমাৰ ভাল লাগিব যদি আপুনি বাণীবন্ধন কৰা গীতটি প্ৰথমবাৰৰ বাবে আজি শ্ৰোতাৰ মাজলৈ আমাৰ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ মাজেৰে আপুনি আগবঢ়াই দিয়ে। হয়, মই অকণমান গাই দিছোঁ, বহুত আশীৰ্বাদ কৰিব। মন দিলো তোমাক, প্ৰাণ দিলো তোমাক, মোৰ গানে গানে, মোৰ গানে গানে কি মেঘা बरसे, मोरनी नाचे, सुरों से जहाँ रंगे, सुरों से जहाँ रंगे, सुरों को गीतों की रंग में रंग दे, दिल दिया है तुझे, जहाँ दीदी तुझे, मैं गाऊं तेरे लिए, मैं गाऊं तेरे लिए। ভাল লাগিল আপোনাৰ সৈতে আমি 3টা খণ্ডত আপোনাৰ সুৰীয়া জীৱনৰ বিষয়ে পাতিলোঁ। আমি আশা কৰিছোঁ আপুনি এনেদৰেই সাজোন কাচোন কৰি হাঁহি মাতি এনেদৰেই থাকক। আপোনাৰ যিহেতু পুত্ৰ, বোৱাৰী, 2 কন্যা সকলোৱে সংগীতৰ চৰ্চা কৰি আছে, এই সংগীতৰ চৰ্চা এনেদৰেই অব্যাহত থাকক সেয়াই কামনা কৰিছোঁ। আৰু অনাগত সময়ত আকাশবাণীৰ ষ্টুডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে এই অনুষ্ঠানটি ইমানতে সামৰিব বিচাৰিছোঁ। আপুনি সুখেৰে থাকক সেয়াই কামনা। বহুত ধন্যবাদ ইন্দ্ৰজিৎ। নিশ্চয় মই আকৌ মোৰ মন মন্দিৰ আকাশবাণী গুৱাহাটীৰ মজিয়াত উপস্থিত হ'ম। আকৌ আগৰ দৰে মই গীত গাম। শ্ৰোতাসকল নিশ্চয় আকৌ তাৰ জৰিয়তে মই আকৌ আপোনালোকক লগ পাম। दिल दिया है तुझे, जहाँ दीदी तुझे, मैं गाऊं तेरे लिए, मैं गाऊं तेरे लिए कि मेघा बरसे, मोरनी नाचे, सुरों से जहाँ रंगे, सुरों से जहाँ रंगे, सुरों को गीतों के रंग में रंग दे, दिल दिया है तुझे, जहाँ दीदी तुझे, मैं गाऊं तेरे लिए, मैं गाऊं तेरे लिए। दूर बजती बांसुरिया छेड़े है ऐसी तान, रहूं मैं खोई खोई, रहूं मैं खोई खोई, तू दिल की है धड़कन और तू ही मेरा मान, ये बंधन नहीं नहीं,
भरी है मन में भरी भरी वो यादें और तेरे मेरे वादे दिल दिया है तुझे जहाँ दी तुझे मैं गाऊं तेरे लिए मैं गाऊं तेरे लिए ये बिंदिया ये काजल ये पायल की छन छन ये आंचल उड़े उड़े ये आंचल उड़े उड़े ये झुमका ये गजरा ये कंगन की खन खन ये पलकें झुकी झुकी ये पलकें झुकी झुकी तेरे ही रंग में तेरे ही संग में ले चल मुझे तारों तले ले चल मुझे तारों तले रहे हम एक दूजे की बाहों में दिल दिया है तुझे जहाँ दी तुझे मैं गाऊं तेरे लिए मैं गाऊं तेरे लिए तेरे लिए সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।